শাৰীৰিক মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ প্ৰধান উৎস যোগ ধুবুৰীৰ এগৰাকী মহিলা হৈ পৰিছে আদৰ্শ স্বৰূপ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৰ্মস্পৃহাৰ প্ৰতি আকৃষ্ট মহিলাগৰাকী যোগৰ ওপৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি যোগ কেন্দ্ৰ খুলি দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে আমি সকলোৱে এটা নিৰোগী জীৱন বিচাৰো মানুহৰ শাৰীৰিক মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ এক প্ৰধান উৎস হৈছে যোগ যোগৰ দ্বাৰা মনটো শান্ত হোৱাৰ লগতে ই আপোনাৰ শৰীৰটোক বহু ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰে যোগ হৈছে দেহ মন আৰু আত্মাৰ সংমিশ্ৰণেৰে ঈশ্বৰৰ সৈতে সংযোগ স্থাপনৰ প্ৰক্ৰিয়া বিভিন্ন ৰোগৰ পৰাও মুক্ত হ'ব পাৰো যোগাসন কৰিলে যোগাভ্যাসৰ বাবে কোনো ধৰণৰ বিশেষ বয়স নাই যিকোনো বয়সৰ লোকে এই অভ্যাস গঢ়ি তুলিব পাৰে ই কেৱল শাৰীৰিকভাৱে কোনো ব্যক্তিক সহায় নকৰে মানসিকভাৱেও সবল আৰু শক্তিশালী কৰি তোলে এয়া ধুবুৰীৰ দৃশ্য একাংশ মহিলা ব্যস্ত যোগাসনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৰ্মস্পৃহাৰ প্ৰতি আকৃষ্ট হৈ ধুবুৰীৰ এগৰাকী মহিলাই সায়েন্স অফ লিভিং আৰু যোগৰ ওপৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ধুবুৰী যোগা কেন্দ্ৰ খুলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ধুবুৰীৰ জিটিবি ৰোড নিবাসী চন্দ্ৰা তাতেৰ 2014 চনত ৰাজস্থানৰ জৈন বিশ্বভাৰতী ইনষ্টিটিউটৰ পৰা সায়েন্স অফ লিভিং আৰু যোগৰ ওপৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ধুবুৰীত যোগ স্কুল এখন খোলে 2014 চনৰ 21 জুনত সৰ্বপ্ৰথম যোগ দিৱস পালন হোৱাৰ পিছৰে পৰাই চন্দ্ৰ তাতেৰে যোগাসনৰ ওপৰত গুৰুত্ব আৰোপ কৰি 2014 চনৰ পৰা বৰ্তমানলৈকে তেওঁৰ স্কুলত 21 জুনৰ দিনটোত যোগ দিৱস পালন কৰি আহিছে चलिए 2014 में हमारे ऑनरेबल प्राइम मिनिस्टर मोदी जी की चेष्टा की वजह से हमारा 21 जून को ये इंटरनेशनल योगा डे करना फाइनल हुआ और मेरा गुड लक कि मैंने उसी टाइम इसके अंदर मैंने मास्टर डिग्री किया जैन विश्वभारती सोसाइटी से इंडिया इंस्टीट्यूट से लाडनू राजस्थान में है ये वहाँ से मैंने ये कोर्स किया 2 साल का मास्टर डिग्री और उसके बाद फिर धीरे धीरे मैं जैसे अपने कुछ परिचित लोगों को रिलेटिव्स को वगैरह को जैसे मैं सजेशन देते रहती थी फिर बाद में उन लोगों ने ही मुझे सजेस्ट किया और स्कूल्स वगैरह में भी काफ़ी प्रोग्राम किए मैंने तो उसके बाद फिर बाद में धीरे धीरे लगा कि नहीं अगर मैं ऐसा कोई इंस्टीट्यूट खोलती हूँ तो लोगों को बहुत ही फ़ायदा होगा ताकि वो लोग रेगुलर बेसिस पर यहाँ आकर के कर सके और ये मोदी जी की बहुत ही मतलब अच्छा ये था उनका इनिशिएटिव कि उन्होंने ये चीज़ हम लोगों को दी और इसको हम लोग जैसे 21 जून को हम लोग इसको सेलिब्रेट करते हैं लेकिन मेरा कहना ये है कि हमें ये हर दिन अगर हम करें तो ही हम स्वस्थ रह सकते हैं सिर्फ एक दिन करके हम लोग स्वस्थ नहीं रह सकते तो इसीलिए मैंने ये एक छोटी सी एक स्कूल खोली है यहाँ लेडीज जेंट्स बच्चे सबके लिए है और यहाँ पर मैं सिर्फ योगा ही नहीं करवाती हूँ यहाँ पर योगा है मेडिटेशन है कलर थेरेपी एक्यूप्रेशर रेकी मुद्रा थेरेपी मंत्र थेरेपी काफ़ी कुछ मैं इसको सबको चीज़ों को लेकर के एक साथ सारी चीज़ों को करवाती हूँ বৰ্তমানলৈকে 60 গৰাকী পুৰুষ মহিলাই চন্দ্ৰা তাতেৰৰ স্কুলত যোগাসন কৰি শাৰীৰিক আৰু মানসিকভাৱে বহু উপকৃত হোৱা বুলি জানিব পৰা গৈছে উপকাৰ পাইছো মই যোগা কৰাৰ আজি 2.5 বছৰ মানে হয় মানে মই যেতিয়া মেডিকেল চেকআপত যাম তেতিয়া মোক ডক্টৰে কয় যে যোগা কৰিব লাগে কিন্তু মই যোগা তেনেকে কৰা নাছিলো পিছত মই ইয়াত আহি মই যোগা কৰিলো যোগা কৰাৰ পিছত মোৰ লিভাৰত ফেটছ আছিল সেইবিলাক মানে মই আগত সোনোগ্ৰাফি কৰিলে পাইছিলো কিন্তু ইয়াত লিভাৰৰ ফেটছটো কমি গৈছে থাইৰয়ড মোৰ কন্ট্ৰলত আহি গৈছে তাৰ পিছত কোলেষ্ট্ৰল কমি গৈছে গতিকে যোগাৰ পৰা মই বহুত উপকৃত হৈছো অকল যোগাই নহয় ইয়াত মেমে মেডিটেশ্যন কৰায় বিভিন্ন অনুষ্ঠানবিলাক কৰায় আমি বহুত ইয়াতে এনজয়ও কৰোঁ যোগাৰ জৰিয়তে
গতিকে যোগা সকলোৱে কৰিব লাগে যোগাৰ পৰা আমাৰ মই বুলি নহয় গোটেইবিলাক ষ্টুডেণ্টে কিবা নহয় কিবা বহুত উপকাৰ পাইছে আৰু ইয়াত যোগা কৰি সেইকাৰণে আমি নিয়মিত যোগাত আহোঁ যোগা ক্লাছ কৰোঁ আৰু যোগা কৰি মই বহুত উপকৃত হৈছোঁ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ধুবুৰী।